আমাৰ কলেজৰ একাডেমিক হেড চিফ এডমিনিষ্ট্ৰেটৰ প্ৰমুখে মোৰ সতীৰ্থ আৰু লগতে মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু লগতে আমাৰ এই অনুষ্ঠানত উপস্থিত হোৱা মোৰ অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, জয় জয়তে আপোনাক সদৌতি লৈ প্ৰথমতে আমাৰ টপাৰ্ছ একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু মেৰাইন এডুকেশ্যন ছাৰ্ভিচেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি সকলোৱে একত্ৰিত হোৱাৰ মূল কাৰণ কি? ইতিমধ্যে আমাৰ ডক্টৰ ৰাজীৱ হুছেইন ছাৰে ধুনীয়াকৈ বৰ্ণনা কৰিছে। ৰাজীৱ হুছেইন ছাৰৰ যিখিনি কথা, সেই কথাখিনি আমি শুনিলেই নহ'ব, আমি প্ৰতিটো সময়তে আমি উপলব্ধি কৰিব লাগিব আৰু আখৰে আখৰে আমি পালন কৰিব লাগিব। মৃত্যুৰ আগত বহুত মানুহক মানুহে চিনি নাপায়, কিন্তু মৃত্যুৰ পিছত তাৰ উপলব্ধি মানুহে মৰমে মৰমে কৰে। আৰু তেখেতে কোৱা প্ৰতিটো গীতেই এনেকুৱা ধৰণৰ গীত, তুমি যেনেকুৱা কণ্ডিশ্যনত আছে, যেনেকৈ নাথাকে কিয়, তোমাৰ গাৰ নোম শিগুৰি উঠিবই। তেখেতে এনেকুৱা কিছুমান গীত গাই গ'ল, যিবিলাক গীত আমি যেতিয়াই নুশুনো কিয় আমাৰ মন প্ৰাণ উপচি উঠে। কিছুমান গীত শুনিলে মন ভাল লাগে, কিছুমান এনেকুৱা হয় যে মই দেহৰ কাৰণে মৰি যাম, দেহৰ কাৰণে মই মৰি যাম, তেনেকুৱা ফিলিংছটো তেখেতৰ গানৰ পৰাই আমি পাওঁ। ভূপেন হাজৰিকাৰ যিটো সৃষ্টিৰাজি, সেয়া আমি অধ্যয়ন কৰিব লাগিব। ইতিমধ্যে বিভিন্ন ইউনিভাৰ্চিটি, বিভিন্ন কলেজত তেখেতৰ সৃষ্টিৰাজি জীয়াই ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। আৰু এই ক্ষেত্ৰত আমাৰ আসাম গভৰ্ণমেণ্টে ধুনীয়াকৈ তেখেতৰ যাতে সৃষ্টিশীল প্ৰতিভাখিনি আমাৰ মাজত সদায় অনন্তকাললৈকে জীয়াই থাকে, তাৰ কাৰণে চৰকাৰে বহু ধৰণৰ পদক্ষেপ হাতত লৈছে। আৰু এইবাৰ অলপ স্পেচিয়েল এইকাৰণে, কাৰণ তেখেতৰ এশতম মানে শতবাৰ্ষিকী উদযাপিত হ'ব। আৰু এই উদযাপনত আমাৰ গৌৰৱৰ কথা যে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি পেলাই এইটো উদযাপিত কৰিব। এটা কথা আমি স্বীকাৰ কৰিব লাগিবই, চৰকাৰে, ভাৰত চৰকাৰে হওক, অসম চৰকাৰে হওক, ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক আমাৰ মাজত অনন্তকাললৈকে জীয়াই ৰাখিবৰ কাৰণে যিখিনি পদক্ষেপ লৈছে, মই ইয়াৰ পৰাই আমাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে ভূপেন হাজৰিকা ছাৰৰ বিষয়ে ছাৰে কৈ গৈছে, তথাপিও ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই তেখেতৰ জন্ম মৃত্যুৰ কথা অলপমান মই ক'ম, বেছিকৈ নকওঁ। তেখেতৰ জন্ম হৈছিল 1926 চনত 8 ছেপ্টেম্বৰত, আজিৰ দিনতে। তেখেতৰ জন্ম হৈছিল শদিয়াত। তেখেতৰ মাতৃৰ কথা ছাৰে কৈ গৈছে, পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰভা হাজৰিকা। সংগীতৰ আধ্যাত্মিক পৰিৱেশত তেখেতে জন্ম লাভ কৰিছিলে আৰু সৰু কালৰ পৰাই তেখেতে সংগীত চৰ্চা কৰি ভাল পাইছিল। কটন কলেজৰ পৰা BA পাছ কৰিছিলে। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা, যিটো ভাৰতৰ ভিতৰত চবতকৈ আগশাৰীৰ বিশ্ববিদ্যালয়, চবৰে সপোন থাকে, তাতে তেখেতে অধ্যয়ন কৰিছিলে, বেনাৰস হিন্দু বিশ্ববিদ্যালয়। তাৰপিছত আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়, তাৰ পৰা তেখেতে PhD লাভ কৰিলে। তেখেতে প্ৰথম যিটো গীত গাইছিলে তাৰ নাম আছিলে বিস্তীৰ্ণ পাৰৰে। বিস্তীৰ্ণ পাৰৰে হাহাকাৰ শুনিও, সেইটো তোমালোকে চবেই জানা। ভূপেন হাজৰিকাই যে অনলি গায়ক আছিল তেনেকুৱা নহয়, তেখেতে গায়কৰ সলনি তেখেতক যদি কোনোবাই কৈছে আপুনি গীতিকাৰ বা গীত লিখে নেকি, তেতিয়া বেছি ভাল পাইছিলে তেখেতে প্ৰফেচাৰ আছিলে, শিক্ষক আছিলে, তেখেতে সমাজ সংস্কাৰক আছিলে, চলচ্চিত্ৰ নিৰ্মাণ কৰিছিলে, নাটক কৰিছিলে। গতিকে তেখেতে বিভিন্ন ধৰণৰ কামৰ লগত জড়িত আছিলে। তেখেতৰ এটি গানে আমাক হৃদয় চুই যায়, মানুহে মানুহৰ বাবে। সেইটো চাগে কিমান যুগ যুগ ধৰি এই গানটো মানুহৰ একেবাৰে নতুন গান হৈ থাকিব, সেয়া আমি এতিয়া ক'ব নোৱাৰিম। অনাগত দিনত আমাৰ প্ৰজন্মই থিৰাং কৰিব। ভূপেন হাজৰিকাই বহু সংখ্যক অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালনা কৰে। তেখেত মানে ডাইৰেক্টৰো আছিলে আৰু চলচ্চিত্ৰ নিৰ্মাতাও আছিলে। তেখেতৰ সংগীতে ভাৰতীয় চলচ্চিত্ৰ জগতত এক বিশেষ ভূমিকা পালন কৰিছে। 1977 চনত
পদ্মশ্ৰী বঁটা পাইছিলে, 2001 চনত পদ্মভূষণ বঁটা লাভ কৰিছিলে আৰু 1992 চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিলে। অসমৰ পৰা দুজন ব্যক্তিয়ে এতিয়ালৈকে পাইছে। এজন হ'ল আমাৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ ডাঙৰীয়া আৰু দ্বিতীয় হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকা। তেখেতে 2019 চনত জনসাধাৰণৰ অকুণ্ঠ মৰমৰ কাৰণে তেখেতক ভাৰত চৰকাৰে সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন দিবৰ কাৰণে বাধ্য হৈছিলে। 2011 চনৰ 5 নৱেম্বৰ তাৰিখে গোটেই অসমবাসী নহয়, গোটেই ভাৰতবাসী নহয়, গোটেই বিশ্ববাসীক কন্দুৱাই পেলাই তেখেতে আমাৰ মাজৰ পৰা বিদায় লৈছে। গুৱাহাটী মেডিকেল কলেজতে তেখেতৰ মৃত্যু হৈছিলে আৰু তেখেতে যদিও আমাৰ মাজৰ পৰা মৃত্যু হৈছে, কিন্তু মই এটা কথাই ক'ম, তেখেতে জীয়াই থাকোঁতে যিমান মানুহে ভাল পাইছিল তাতকৈ বহু বেছি মানুহে এতিয়া তেখেতে ভাল পায়। সকলোৰে অন্তৰত আছে, সকলোৰে চাৰিওফালে তেখেত বিৰাজমান কৰি আছে আৰু তেখেতে আমাৰ মাজত সদায় যাতে থাকে তাৰ কাৰণে আমি আজি এইটো অনুষ্ঠানৰ আয়োজন কৰিছোঁ। তেখেতক সুৰ সম্ৰাট বুলি কয়। তেখেতৰ ভাতৃত্ব, একতা আৰু মানৱীয়তাৰ বাণীয়ে সদায় অনন্তকাললৈকে আমাৰ মাজত থাকক, তাকে কামনা। মোৰ বক্তব্যখিনি মই এতিয়া সামৰি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি গীত পৰিৱেশন কৰিম, গতিকে তোমালোকে ৰেডি হোৱা। আমি